দুৰ্গা পূজা আহিলে আৰু পূজা কেতিয়াবাই শেষো হ'ল। মোৰ কেমেৰাত সৰু সৰুকৈ বন্দী কৰি ৰখা সুন্দৰ মুহূৰ্তবোৰ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। পূজা মানে অকল নতুন কাপোৰ পিন্ধা, দেৱী দৰ্শন কৰা, পেণ্ডেলে পেণ্ডেলে ঘূৰা, কেৱল মাত্ৰ সেয়াই নহয়। তাৰ লগে লগে গুৰুত্বপূৰ্ণ হৈ পৰে খোৱা বোৱাও। প্ৰত্যেকটো পেণ্ডেলৰ পৰা ওলাই আহিয়ে জেলেবি, আইচক্ৰীম, পাপৰি চাট, দহি বৰা এইবিলাকতো থাকিবই। ঠায়ে ঠায়ে খোৱা বস্তু বিক্ৰী কৰা দোকানবোৰলৈ মন কৰিলেই দেখা যায় কি দীঘল দীঘল শাৰী পাতি থকা মানুহৰ লাইন। পূজাৰ সময়ত ঘৰত বনাই মেলি খাবলৈ একেবাৰে মন নাযায়। পূজাৰ কেইদিন আমাৰো খোৱা বোৱা বাহিৰতে কৰা হয়। মহা অষ্টমীৰ বাবে আজি ৰাস্তাত মানুহ আৰু গাড়ীৰ খুব ভিৰ হৈছে। গাড়ীত বহি ৰাস্তাৰ গাড়ী আৰু মানুহৰ ভিৰ চোৱাটোতো এটা আনন্দ আছে। সাজি কাচি নতুন কাপোৰ পিন্ধি অহা মানুহবোৰ আৰু ইখনৰ পাছত সিখনকৈ খোৱা বস্তুৰে সজাই পৰাই থোৱা ফুড ষ্টল, সৰু সৰু খেলনা বস্তুৰে ভৰাই থোৱা দোকানবোৰ দেখি ৰাতি হৈছে নে দিন হৈছে ধৰিবই নোৱাৰি। এয়াইতো দুৰ্গা পূজা। একমাত্ৰ দুৰ্গা পূজা ফেষ্টিভেলতে ৰাতি আৰু দিনৰ পাৰ্থক্য একেবাৰে ধৰিব নোৱাৰি।